সকলোকে টেবল ষ্টাডি আন এটা ভিডিঅ'লৈ তোমালোকক পুনৰ স্বাগতম। বহুত দিনৰ মূৰত আমি আন এটা ভিডিঅ'লৈ আহিছোঁ। আজি আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ আটাইবোৰ প্ৰয়োজনীয় প্ৰশ্নসমূহ। যিহেতু আমাৰ আছাম কম্পিটিটিভ এক্সাম মে জুন জুলাই মাহত আৰম্ভ হ'ব, চৰকাৰে নটিচ দি দিছে। চ' আমি বেছি পলম নকৰি আমি কুৱেশ্যনকেইটা আজি আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে, আজি প্ৰথম কুৱেশ্যনটো আলোচনা কৰাৰ আগতে কৈ লওঁ, আজি যিখিনি আমি জিকে বা সাধাৰণ জ্ঞানৰ কুৱেশ্যন আমি আলোচনা কৰিম সেইবোৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, গুৰুত্ব সহকাৰে, তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হ'ব। আৰু যোনে যোনে পাৰা এই কুৱেশ্যনবোৰ সিহঁতৰ কাৰণে ৰিভিজন হৈ যাব। চ' স্কিপ নকৰাকৈ সম্পূৰ্ণটো চাবা। চ' প্ৰথম কুৱেশ্যনটো দিছে, অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? ইয়াৰ কাৰেক্ট অপশ্যন হৈ যাব ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱা প্ৰথম আছামিজ আছিলে যি 1966 চনত অৰ্জুন বঁটা পাইছিলে ৰাণৰ ক্ষেত্ৰত। ঠিক আছে, আৰু তেওঁক কোন ছেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰিয়া দিৱস পালন কৰা হয়? 3 ছেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰিয়া দিৱস পালন কৰা হয়। মনত ৰাখিবা, সৰু সৰু টপিকবোৰো বহুত ইম্পৰ্টেণ্ট আছে। পিছৰ কুৱেশ্যনটো দিছে, কোনটো অসমীয়া নৱ বৈষ্ণৱী সংস্কৃতিৰ হৃদপিণ্ড বুলি জনা যায়? ইয়াৰ কাৰেক্ট অপশ্যন কেইটাৰ হ'ব মাজুলী। মাজুলী হৈছে নৱ বৈষ্ণৱ সংস্কৃতিৰ হৃদপিণ্ড। ঠিক আছে, আমাৰ পিছৰ কুৱেশ্যনটো দিয়া হৈছে, অসমৰ সাংস্কৃতিক ৰাজধানী কি? মানে অসমৰ কালচাৰেল কেপিটেল বুলি কাক জনা যায়? অসমৰ কালচাৰেল কেপিটেল বুলি যোৰহাটক জনা যায়। মনত ৰাখি থবা। নেক্সট কুৱেশ্যনটো দিয়া হৈছে, কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম কি? কাছাৰ জিলা আৰু ত্ৰিপুৰা, তোমালোকে মেপখন চকুৰ সন্মুখত আনি থবা, যাতে অসমৰ মেপখন তুমি দেখিলে ক'ব পাৰিবা যে কাছাৰ ক'ত আছে আৰু ত্ৰিপুৰা ক'ত আছে। ঠিক আছে, চ' কাছাৰ জিলা আৰু ত্ৰিপুৰা জিলাৰ ৰাজ্যৰ মাজত বা সীমাত থকা নদীখনৰ নাম হৈছে জিৰি। নেক্সট কুৱেশ্যন, ব্ৰিটিছ কোম্পানীয়ে অসমত তেওঁলোকৰ প্ৰথম ৰাজধানী কোন ঠাইত পাতিছিল? ব্ৰিটিছ কোম্পানীয়ে অসমত তেওঁলোকৰ প্ৰথম ৰাজধানী কোন ঠাইত পাতিছিল? এইটোৰ কাৰেক্ট এনচাৰ হৈ যাব চেৰাপুঞ্জীত। বুজি পাইছা? পিছৰ কুৱেশ্যনটো দিছে, অসমৰ বৰ্তমানৰ ৰাজ্যপাল কোন? অসমৰ বৰ্তমানৰ ৰাজ্যপাল হৈছে গোলাব চান্দ কাটাৰিয়া। মনত ৰাখি থবা, এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট আছে, বহুত ইম্পৰ্টেণ্ট আছে, কাৰণ ৰিচেণ্টলি অসমৰ তেওঁ ৰাজ্যপাল হৈছে। ঠিক আছে, নেক্সট কুৱেশ্যন, অসমৰ জাতীয় সংগীতটোৰ নাম কি? অসমৰ জাতীয় সংগীতটোৰ নাম হৈছে অ মোৰ আপোনাৰ দেশ। আৰু যদি অসমৰ ৰাষ্ট্ৰীয় সংগীতৰ নাম সোধে তেতিয়া হ'ব জন গণ মন। ঠিক আছে, নেক্সট কুৱেশ্যনটো দিয়া হৈছে, অসমৰ ৰাজ্যিক চৰাইৰ নাম কি? আজি যিবোৰ কুৱেশ্যন সাধাৰণ জ্ঞানৰ কুৱেশ্যন আলোচনা কৰিছোঁ, যিবোৰ আমাৰ কাৰণে হ'ব পাৰে ইজি, কিন্তু এইবোৰ কুৱেশ্যন বহুত লাগতিয়াল আছাম কম্পিটিটিভ এক্সামৰ কাৰণে। চ' ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব দেওহা। ঠিক আছে, আমাৰ পৰৱৰ্তী কুৱেশ্যনটো দিয়া হৈছে, অসমৰ ৰাজ্যিক গছজোপাৰ নাম কি? অসমৰ ৰাজ্যিক গছজোপাৰ নাম হৈছে হুলুং। নেক্সট, তোমালোকে অসমৰ ৰাজ্যিক গছজোপাৰ লগতে আন আন ষ্টেটৰ যেনে আমাৰ নৰ্থ ইষ্টৰ যিবোৰ ৰাজ্যিক গছ আছে সেইবোৰ তোমালোকে চাই থবা। বুজি পাইছা? অসমৰ ৰাজ্যিক ফলটোৰ নাম কি? অসমৰ ৰাজ্যিক ফলটোৰ নাম হৈছে কাজি নেমু। মনত ৰাখি থবা। ঠিক আছে, চৰি। নেক্সট কুৱেশ্যনটো দিয়া হৈছে, স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল কোন আছিল? স্বৰাজ পাৰ্টিটো হৈছে আমাৰ পলিটিকেল আণ্ডাৰত পৰে, কিন্তু এইটো মাষ্ট ইম্পৰ্টেণ্ট হয়, এইটো কুৱেশ্যন অহা প্ৰায় দেখা যায়। স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল হৈছে আমাৰ অপশ্যনকেইটাৰ ভিতৰত ডি হৈছে কাৰেক্ট এনচাৰ, মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস। আমাৰ নেক্সট কুৱেশ্যনটো দিয়া হৈছে, নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত এনচাৰ হ'ব বি আগষ্ট ক্ৰান্তি ময়দান। নেক্সট কুৱেশ্যনটো দিয়া হৈছে, কোনখন দেশৰ সৰ্বপ্ৰথমে পণ্য ও সেৱা কৰ অৰ্থাৎ GST ৰূপায়ণ কৰা হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব ফ্ৰান্স। ফ্ৰান্সত প্ৰথমে GST ৰূপায়ণ কৰা হৈছিল, আৰু আমাৰ ইণ্ডিয়াত অসমত ফাৰ্ষ্ট GST ৰূপায়ণ কৰা হৈছিলে। মনত ৰাখি থবা। নেক্সট, যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটোৰ নাম কি? যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰটোৰ নাম হৈছে টোকলাই গৱেষণা কেন্দ্ৰ। মনত ৰাখি থবা। পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন স্থানত অৱস্থিত? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব হাজো। হাজোত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যন দিয়া হৈছে,
নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত? বৰাক উপত্যকাত অৱস্থিত নদীখনৰ নাম হৈছে অপশ্যনকেইটাৰ ভিতৰত কুচিয়াৰা। চৰি, ইয়াতে স্পেলিং মিষ্টেক হৈছে। চ' কাৰেক্ট এনচাৰ হৈ যাব কুচিয়াৰা আৰু সুৰমা। ঠিক আছে, কুচিয়াৰা আৰু সুৰমা ইজ দ্য ৰাইট এনচাৰ। আৰু উপনদী আছে। চ' মেইন দুটা উপনদী হৈছে কুচিয়াৰা আৰু সুৰমা। নেক্সট কুৱেশ্যনটো দিয়া হৈছে তলৰ কোনখন দেশৰ অসমৰ সৈতে সীমান্ত আছে? অসমৰ সৈতে তলৰ কোনখন দেশৰ সীমান্ত আছে? চীন অসমৰ সৈতে সীমা ভাগ নকৰে। অৰুণাচলৰ সৈতে সীমা ভাগ কৰে। নেপাল অসমৰ সৈতে সীমা ভাগ নকৰে। নেক্সট ম্যানমাৰ অসমৰ সৈতে সীমা ভাগ নকৰে। চ' কাৰেক্ট এনচাৰ কি হৈ যাব? ভূটান। ভূটান হৈছে অসমৰ সৈতে সীমান্ত ভাগ কৰে আৰু বাংলাদেশ। ঠিক আছে, বুজিব পাৰিছোঁ মই। নেক্সট কুৱেশ্যনটো দিয়া হৈছে 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব অজন্তা নিয়োগ। বিত্তমন্ত্ৰী মিনছ ফাইনেন্স মিনিষ্টাৰ, আৰু যদি ভাৰতৰ বিত্তমন্ত্ৰীৰ কথা সোধে তেতিয়া হ'ব নিৰ্মলা সীতাৰমন। ঠিক আছে, বুজাব পাৰিছোঁ মই। নেক্সট কুৱেশ্যনটো দিয়া হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন তলত উল্লেখ কৰা কোনটোৰ সভাপতিত্বত অনুষ্ঠিত হয়? ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব উমেশ চন্দ্ৰ বেনাৰ্জী। উমেশ চন্দ্ৰ বেনাৰ্জীৰ অধীনত ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া হৈছে দ্য আছাম ট্ৰিবিউন কোনে প্ৰতিষ্ঠা কৰিছিলে? ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব ৰাধা গোবিন্দ বৰুৱা। ৰাধা গোবিন্দ বৰুৱাই এষ্টাব্লিছ কৰিছিলে দ্য আছাম ট্ৰিবিউন। নেক্সট কুৱেশ্যনটো কাছাৰী ৰাজ্যৰ ৰাজধানী কি? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব ডিমাপুৰ। ডিমাপুৰ ইজ দ্য ৰাইট এনচাৰ। আজিৰ আৰু দুটামান কুৱেশ্যন আছে, আৰু এইটো কুৱেশ্যন মাষ্ট বি ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ। কোনখন ৰাজ্যত সৰ্বাধিক GI টেগ আছে? মানে সৰ্বাধিক GI টেগ পোৱা ৰাজ্যখনৰ নাম কি? সেইখন কাৰেক্ট এনচাৰ হৈ যাব তামিলনাডু। এইটো ইম্পৰ্টেণ্ট আছে পৰীক্ষাৰ কাৰণে। ৰিচেণ্টলি 5টা GI টেগ পাইছে, সেইকাৰণে তোমালোকে এইটো জানি থবা। আৰু আমাৰ লাষ্ট কুৱেশ্যন পাল বংশৰ অন্ত কেতিয়া পৰে? সদায় লাষ্ট কুৱেশ্যনটো তোমালোকৰ কাৰণে এৰি থওঁ, আজিও এৰি থ'ম। চ' এইটো কুৱেশ্যন কমেণ্ট কৰি নিশ্চয় জনাবা। ধন্যবাদ।